গতিকে এইবিলাক প্ৰত্যেকটোৱে এক্টিভেট হোৱাৰ সম্ভাৱনা আছে। এইবোৰ প্ৰত্যেকেই এইখিনি খুবেই মানে এক্টিভ জোন, এইটো প্লেট বাউণ্ডেৰী। এটা কথা যে এই সময়টোত ভূমিকম্পৰ কাৰণে সচকিত হৈ থকাৰ সময়, কাৰণ ভূমিকম্প প্ৰবণ প্ৰথম কথা উত্তৰ পূৰ্বাঞ্চল, দ্বিতীয়তে এটা গ্ল'বেল ফেন'মেনন যিটো আমি কৈছোঁ যে এই সময়ত ইনাৰ ক'ৰটোৰ ছুৱেলিং হৈছে, সেইবোৰৰ কাৰণে ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে। আগতে যিটো জ'ন 5ত উত্তৰ পূৰ্বাঞ্চল আছিলে, এতিয়া এইটো জ'ন 6ত তেওঁলোকে আনিছে, তাৰমানে অতি ভূমিকম্প প্ৰবণ এৰিয়া। আৰু কেনেবাকৈ যদি এইটো ফল্টৰ হয় তেতিয়াহ'লে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এফেক্ট কৰিব। বিশেষকৈ কপিলী ফল্টটো এটা খুব জাগ্ৰত ফল্ট। আৰু এটা ফল্ট আপোনালোকে দেখিছে এইফালে ধুবুৰী ফল্ট বুলি এটা আছে, দেখিছেনে? এইটো ধুবুৰী ফল্ট হয়। গুৱাহাটী তলত আছে হাৰ্ড ৰক, নাইচ, গ্ৰেনাইট, এইবিলাক। সেইবিলাক ৰকৰ ওপৰত যিটো ছইল ফৰ্ম হৈছে, সেই নেচাৰেল ছইলটো এনেই ষ্টেবল, কিন্তু বিলবিলাকত সেই পাহাৰৰ মাটিটো কাটি আনি পেলাই সেইবোৰ পুতি আকৌ তাত যে ঘৰ সাজিছে, সেইখিনি কিন্তু অতি ভালনাৰেবল। সেইবিলাক জেগাৰ যিবিলাক বিল্ডিং, মানুহৰ বাসগৃহ হ'ব পাৰে বা যিবিলাক আপোনাৰ হাই ৰাইজ বিল্ডিং, ফ্লেট, এইবিলাক ভাঙাৰ খুবেই সম্ভাৱনা আছে। আজি 5 তাৰিখ, আৰু 5 তাৰিখে পুৱতি নিশাই এটা বৃহৎ ভূমিকম্প বুলি ক'ব পাৰি যে সমগ্ৰ অসমতে প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছিলে এই যি ভূমিকম্প, আৰু অভিকেন্দ্ৰ মৰিগাঁও বুলি জানিব পৰা গৈছিলে। আৰু সেই বিষয়ে কথা পাতিবৰ বাবে যে বছৰৰ প্ৰথমটো ভূমিকম্প, আৰু বহুতে বিভিন্ন ধৰণৰ তেওঁলোকে মন্তব্য প্ৰকাশ কৰি আছে সামাজিক মাধ্যমৰ জৰিয়তে যে আকৌ ভূমিকম্প হ'ব পাৰে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এতিয়া প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেই বিষয়সমূহক সাঙুৰি আমি কথা পাতিবৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অধ্যাপক অভিজিত বৰদলৈ ছাৰ আছে। আমি তেখেতৰ সৈতে কিছু কথা পাতিম যে কেনেধৰণৰ এই যি কালিৰ ভূমিকম্পটো আছে। ছাৰ, আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ অসম লাইভলৈ। এটা বিশেষ কালিৰ দিনটোত এটা বছৰৰ প্ৰথমটো ভূমিকম্প, আৰু যথেষ্ট সময়লৈকে এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰিছিলে। কিয় এনেকুৱা হৈছে আৰু কি মৰিগাঁও অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে, কি ক'ব? প্ৰকৃততে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই ভূমিকম্প প্ৰবণ, আৰু সেইকাৰণে আপোনালোকে হয়তো গম পাইছে যে যিটো ইণ্ডিয়ান ব্যুৰ অফ ষ্টেণ্ডাৰ্ড যিটো আছে, তেওঁলোকে ৰিচেণ্টলি আপোনাৰ উত্তৰ পূৰ্বাঞ্চলক জ'ন 6ত পেলাইছে। তেওঁলোকে জ'ন 0 যিটো আগতে আছিলে সেইটো উঠাই দিছে, যে কোনো স্থানেই পৃথিৱীত ভূমিকম্প নোহোৱা বুলি ক'ব নোৱাৰি। মানে ডাঙৰ ভূমিকম্প এটা হ'লে তাৰ প্ৰভাৱ যিবোৰ জেগাত আমি কওঁ যে বোলে ভূমিকম্প একেবাৰেই নহয়, সেইবিলাকতো মানে তাৰ প্ৰভাৱ অলপমান হ'লেও পৰিব পাৰে। সেইকাৰণে জ'ন 0টো তেওঁলোকে উঠাই দিছে, দি পেলাই 1, 2, 3, 4, 5, 6 মানে 5টা জ'নত 6টা জ'ন, কিন্তু 0 নাই, মানে 1ৰ পৰা আৰম্ভ হৈছে। আৰু আগতে যিটো জ'ন 5ত উত্তৰ পূৰ্বাঞ্চল আছিলে, এতিয়া এইটো জ'ন 6ত তেওঁলোকে আনিছে, তাৰমানে অতি ভূমিকম্প প্ৰবণ এৰিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। আৰু এই মেপখনত আপোনালোকে দেখিব যে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এখন মেপ, টেকটনিক মেপ। তাত এইখন আচলতে ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ জিঅ'লজিকেল ছায়েন্স যিটো, তেওঁলোকৰ পৰা কৰা। আৰু ইয়াত দেখিছে আপোনালোকে ৰঙা ৰঙা যিবিলাক আছে সেইবিলাক হৈছে আপোনাৰ ফল্ট, যিবিলাকৰ ডিছপ্লেচমেণ্টৰ কাৰণে ভূমিকম্পবিলাক হয়। এতিয়া আজি ৰাতিপুৱা যিটো ভূমিকম্প হৈছে সেইটো মৰিগাঁৱৰ ওচৰে পাঁজৰে, মানে এই কপিলী ফল্টৰ কাৰণে হয়তো হ'ব পাৰে, মই যিটো অনুমান কৰিছোঁ। অভিকেন্দ্ৰটো এইখিনিতে আছে, গতিকে। আৰু আপোনালোকে জানিব যে এই ডাঙৰকৈ যে ৰঙাকৈ চিনটো দিয়া আছে, সেইটো তাৰমানে 1950 চনৰ যিটো ভূমিকম্প আহিছিলে, তাৰ আগতে 1849তো আহিছিলে, সেই ফল্ট এইবিলাকৰ সেইটোৰ এটা অভিকেন্দ্ৰ আছিলে, ডাঙৰ ৰঙা ৰঙা দিয়াকেইটা। আৰু এই 1936ত যিটো এটা 4ত আহিছিলে, এইবিলাক মানে আপোনাৰ 7 ৰিক্টাৰ স্কেলৰ বেছি। আৰু এই যে দেখিছে ক'লাটো হৈছে আপোনাৰ 1897 আৰ্থকুৱেকটো। ক'লাটো দেখিছে নহয়, 1897ৰ যিটো আৰ্থকুৱেক হৈছিলে, সেইটোৰ কাৰণে হৈছিলে। সেইটো আপোনাৰ more than 8
মানে ৰিক্টাৰ স্কেলত মেগনিটিউডটো মোৰ দেন 8 আৰু এতিয়া কালিটো বৰ ডাঙৰ আচলতে নহয় ইতিমধ্যে আমি জনামতে এইটো 5.6 ৰিক্টাৰ স্কেল চ' সেইটো ইমান ডাঙৰ নহয় কিন্তু এতিয়া সমগ্ৰ পৃথিৱীতে এইটো এটা ডাঙৰ হৈ আছে ঘটনা যে আপোনাৰ আৰ্থৰ পৃথিৱীৰ ইনাৰ কোৰ যিটো সেইটো চুৱেলিং হৈছে গতিকে ইনাৰ কোৰটো আমি সলিড বুলি ধৰোঁ সেই ইনাৰ কোৰটোৱে তাৰমানে ওপৰৰ যিখিনি আপোনাৰ মেণ্টেল আছে বা আউটাৰ কোৰ বা মেণ্টেল সেইখিনিত ফ্লুইড অৱস্থাত আছে মানে গলিত অৱস্থাত আছে সেইটোত স্কুইজ কৰিছে সেইটো তলৰ ফালৰ পৰা হেঁচা মাৰি দিছে যাৰ কাৰণে আপোনালোকে হয়তো ইতিমধ্যে শুনিছে যে বহুত জেগাত যিবিলাক সুপ্ত আগ্নেয়গিৰি আছিলে সেইবিলাকো জাগ্ৰত হৈছে আৰু আগ্নেয়গিৰিৰ লগতে ভূমিকম্পবিলাকো ঠায়ে ঠায়ে হৈছে জাপানত ইতিমধ্যে কেইবাটাও আগ্নেয়গিৰি হ'ল ভূমিকম্প হ'ল সমগ্ৰ পৃথিৱীতে এইটো হৈছে আৰু ইতিমধ্যে ভূবিজ্ঞানীসকলে বিশেষকৈ জিঅ'ফিজিচিষ্টসকলে কৈছে যে পৃথিৱীৰ যিটো মেগনেটিক ৰিভাৰ্চেল বুলি কয় সেইটো হ'বলৈ গৈ আছে জিঅ'লজিকেল প্ৰচেছবিলাক খুব লাহে লাহে হয় যে এদিনতে ঘপককৈ হ'ব এনেকুৱা নহয় কিন্তু আৰম্ভণিটো হৈছে আৰু সেইটো কাৰণে আচলতে ভূমিকম্পবিলাক লাহে লাহে বাঢ়িছে আৰু উত্তৰ পূৰ্বাঞ্চল যিহেতু ভূমিকম্প প্ৰৱণ এৰিয়া গতিকে তাত ভূমিকম্পটো হোৱাৰ সম্ভাৱনা খুবেই বেছি আৰু ইতিমধ্যে আপোনালোকে এই এটা বস্তু দেখিছে এইটো দেখিছেনে এইটো চেণ্ড শ্বেগিং ফলছ বুলি কয় এইটো ম্যানমাৰৰ পূব দিশত আছে এইটো এটা ষ্ট্ৰাইক স্লিপ ফল্ট এইটো পৃথিৱীৰ এটা দীঘলতম ষ্ট্ৰাইক স্লিপ ফল্ট আৰু এইটোৰ বহুত ধৰণৰ ষ্ট্ৰেছ একুমুলেট হৈছে বুলি জিঅ'ফিজিচিষ্টসকলে অনুমান কৰিছে আৰু কেনেবাকৈ যদি এইটো ফল্টৰ হয় তেতিয়াহ'লে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এফেক্ট কৰিব আৰু তেওঁলোকে কৈছে যে এইটোৰ হ'লে হয়তো যথেষ্ট ডাঙৰ মেগনিটিউডৰে হ'ব কিন্তু যিহেতু ভূমিকম্প মানে তেনেকৈ একেবাৰে কেতিয়া হ'ব ক'ত হ'ব তেনেকুৱা ধৰণৰ টেকন'লজি এতিয়ালৈকে ডেভেলপ হোৱা নাই যে ক'ব পাৰিব কোনো বিজ্ঞানীয়ে সম্ভাৱনাখিনিহে ক'ব পাৰে যে সম্ভাৱনা ইয়াত আছে আৰু সেইকাৰণে সকলো সাৱধানে থকাটো মই আগতেও এবাৰ আপোনালোকৰ চেনেলৰ যোগেদি কৈছোঁ যে আমি সাৱধানে থাকিব লাগিব আৰু এটা কথা সকলোৱে জনা উচিত যে ভূমিকম্পই কেতিয়াও কাকো নেমাৰে আপুনি যদি ভূমিকম্প হোৱাৰ সময়ত মুকলি জেগালৈ ওলাই আহিব পাৰে তেতিয়াহ'লে আপুনি বাচি যাব কোনো ধৰণৰ মানুহ তাত ক্ষয়ক্ষতি নহয় কিন্তু বিল্ডিংবিলাকৰ হয়তো ক্ষয়ক্ষতি হ'ব আৰু সেইকাৰণে ঘৰৰ ভিতৰত থাকিব নালাগে বাহিৰলৈ যিমান পাৰে ওলাই আহিব লাগে এটা কালি ভূমিকম্পটোত ৰাতি পুৱতি নিশা হৈছে গতিকে বহুতে হয়তো সাৰো পোৱা নাই গতিকে কেতিয়াতো ভূমিকম্প কোন সময়ত হয় কোনেও ক'ব নোৱাৰে গতিকে সকলো অলপমান এই সময়ছোৱাত সজাগ থাকিব লাগে আৰু ভূমিকম্পটো আৰম্ভণিটো অকণমান গম পালেই লগে লগে যিমান পাৰে বাহিৰলৈ কিন্তু এনেকুৱা নহয় যে বোলে ভূমিকম্পটো হোৱাৰ লগে লগে ঘৰটো ভাগি পৰিব সেইটোও নহয় গতিকে আপোনালোকে লাহে লাহে অলপমান হেৰি কৰি পেলাই মুকলি জেগালৈ অহাৰ চেষ্টা কৰিব লাগে ৰাস্তালৈ আহিলেও কথা নাই ৰাস্তাবিলাক অতি যিবিলাক ঠেক গলি সেইবিলাকত ভয়ৰ কথা এটা আছে এতিয়া বিশেষকৈ মই ফাঁচী বজাৰত গ'লে খুব ভয়ত থাকোঁ যে সেই সময়ত যদি ভূমিকম্প আহে কাৰণ ফাঁচী বজাৰ ইমান ঠেক ঠেক গলি সেইবিলাকত যদি ডাঙৰ ভূমিকম্প এটা আহে কি অৱস্থা হ'ব কোনেও নাজানে গতিকে সেইটো কথা আৰু সকলো সাৱধানে থাকিব লাগে কিন্তু সেই সময়ত আতংকিত হ'ব নালাগে কোনো ৰাইজে আতংকিত হ'ব নালাগে যিমান পাৰে পৰিয়ালৰ সকলোকে লৈ পেলাই মুকলি জেগাত আহিব পাৰিলেই সকলোখিনি বাচি যাব ঘৰটোৰ হয়তো ক্ষয়ক্ষতি হ'ব আৰু সেইটো পিছত ৰিপেয়াৰেবল সেইটো ৰিপেয়াৰ কৰিব পৰা যাব কিন্তু মানুহৰ ক্ষয়ক্ষতি তেতিয়া নহয় আৰু গুৱাহাটীত আৰু এটা কথা হৈছে যে পাহাৰৰ ওপৰত যিসকল লোকে বসতি কৰে সেইসকল লোকৰ ক্ষেত্ৰত ধৰক তেওঁলোকে পাহাৰৰ মাটি খান্দি খান্দি ঘৰবিলাক সাজিছে আৰু সেইটো অলপমান তেওঁলোকৰ কাৰণে ভয়ৰ কথা কাৰণ যিটো টপ ছইল যিটো মাটি পাহাৰৰ মাটি হওক বা
ভৈয়ামৰে মাটি হওক, এই টপ চইলটো হওঁতে আপোনাৰ বহুত বছৰ লাগে, কিবা 1000 বছৰৰ পিছত টপ চইলটো ফৰ্ম হয়, আৰু সেই টপ চইলটো অতি সোনকালে একো নহয়। কিন্তু সেই চইলটো কাটি পেলাই যদি ঘৰ সাজে, তেতিয়া সেইবিলাক ধৰক পাহাৰৰ ওপৰত কি হয় যে মাটিখিনি কাটি 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 গৈ থাকে, যিমানে মাটি বঢ়াবলৈ কাটি গৈ থাকে, গতিকে লুজ হৈ যায়, যাৰ কাৰণে আপোনাৰ ভূমিস্খলনো হয়। চ' গুৱাহাটী বহু জেগাত তেনেকুৱা ভূমিস্খলন হৈ লোক মৰিছে। গুৱাহাটীত যিটো মৰ্ফলজিত, জিঅ'মৰ্ফলজি, সেইটো হৈছে আপোনাৰ যে তাত কিছুমান পাহাৰ আছে, আৰু পাহাৰৰ পানীটো জমা হ'বৰ কাৰণে কিছুমান প্ৰাকৃতিক বিল, আমি যিটো বিল বুলি কওঁ, যিটো মাৰ্চিলেণ্ড, যেনেকৈ দীপৰ বিল বা আপোনাৰ বহুত বিল আছে গুৱাহাটীত, সেইবিলাক জলাশয় হিচাপে, সেই বিল হিচাপে ৰাখিব লাগিছিলে। কিন্তু চৰকাৰে তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নকৰি সেই জলাশয়বিলাকত কি হৈছে যে মানুহে মাটি পুতি পুতি ঘৰ সাজিছে, হয়তো বহুত ফ্লেটো তাত হৈছে, মানে হাই ৰাইজ বিল্ডিং হৈছে। চ' সেইটো খুব ভয়ংকৰ। য'ত অৰিজিনেল পথৰুৱা মাটিত বা অৰিজিনেল যিটো আপোনাৰ বাৰী মাটি বুলি কয়, তাত যদি কোনোবাই ঘৰ সাজিছে, সেইবিলাকৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা কম। কাৰণ এটা বস্তু আপোনালোকে জানিব, মই গুৱাহাটীৰ কথা কৈছোঁ বিশেষকৈ, যে গুৱাহাটী তলত আছে হাৰ্ড ৰক, নাইচ, গ্ৰেনাইট, এইবিলাক। সেইবিলাক ৰকৰ ওপৰত যিটো ছইল ফৰ্ম হৈছে, সেই নেচাৰেল ছইলটো এনেই ষ্টেবল। কিন্তু বিলবিলাকত সেই পাহাৰৰ মাটিটো কাটি আনি পেলাই সেইবোৰ পুতি আকৌ তাত যে ঘৰ সাজিছে, সেইখিনি কিন্তু অতি ভালনাৰেবল। সেইবিলাক জেগাৰ যিবিলাক বিল্ডিং, মানুহৰ বাসগৃহ হ'ব পাৰে, বা যিবিলাক আপোনাৰ হাই ৰাইজ বিল্ডিং, ফ্লেট, এইবিলাক ভাঙাৰ খুবেই সম্ভাৱনা আছে। কিন্তু যিবিলাক জেগাত আপোনাৰ ধৰক অৰিজিনেল মাটিত, যিটো পথৰুৱা মাটি বা আপোনাৰ হেৰিত ঘৰ সাজিছে, সেইবিলাকত এটা কথা যে 8ৰ ওপৰ ভূমিকম্প হ'লে কি হ'ব, সেইটো এতিয়াও যিহেতু আমি মানে এক্সপিৰিয়েঞ্চ কৰা নাই, গতিকে নাজানো। কিন্তু 7 মানলৈকে, 7 বা 7.5 এনেকুৱা মানলৈকে সেইখিনি ছেফ, কিন্তু সেইখিনি ভালনাৰেবল, সেইখিনি জেগা ভালনাৰেবল। গতিকে বহুত ক্ষেত্ৰত গুৱাহাটীত যিটো আনপ্লেন গ্ৰোথ, সেইটো এটা ডাঙৰ ভূমিকম্প হ'লে ক্ষয় ক্ষতিৰ কাৰণে ৰেছপনচিবল হ'ব। মোৰ সেইটো অভিমত। হয়তো বেলেগে বেলেগ ধৰণেও ক'ব পাৰে, মই সেইটো ভাবোঁ। কিন্তু সেইবুলি মই ৰাইজক আতংকিত হ'বলৈ কোৱা নাই, যে আতংকিত হ'ব নালাগে। য'তেই নাথাকক, তেওঁলোকে যি ঠাইতে নাথাকক, ভূমিকম্প হৈ থকাৰ সময়ত আৰম্ভণি হওঁতেই তেওঁলোকে বাহিৰলৈ ওলাই অহাৰ চেষ্টা কৰিব। মুকলি জেগালৈ আহিলে একো ক্ষতি নাই। গতিকে সেইটোৱেই ডাঙৰ কথা। আৰু সম্ভাৱনাটো আছে, কিন্তু কেতিয়া হ'ব, একজেক্টলি কোন সময়ত হ'ব, সেইটো কোৱাৰ টেকন'লজি অন্ততঃ ভাৰতত এতিয়ালৈকে হোৱা নাই। হয়তো পৃথিৱীত কিছুমান জেগাত হৈছে, এতিয়া চাইনাই সেইটো কৰিছে, বা আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁলোকে কৰিছে তেনেকুৱা ব্যৱস্থা। তেওঁলোকৰ খুব ভালনাৰেবল ফল্ট এটা আছে, ছেন এণ্ড্ৰিয়াছ ফল্ট। সেইটোত তেওঁলোকে খুব ক্ল'জলি মনিটৰ কৰি ছেটেলাইটৰ থ্ৰুৱেদি সেইটোৰ অলপমান মুভমেণ্ট হ'লেই তেওঁলোকে গম পায়। কিন্তু সেইটো বহুত খৰচৰ কথা আছে। গতিকে ভাৰতৰ দৰে এখন উন্নয়নশীল দেশত সেইটো কৰাটো বৰ সম্ভৱ নহয়। আৰু দেখিছে আপোনালোকে, নৰ্থ ইষ্টত ইমানখিনি ফল্ট আছে, কোনটোত সেইটো কৰিব? গতিকে সেইটো মানে সম্ভৱ নহয়। গতিকে আমি সচকিত হৈ থাকিব লাগিব। সময়টো কিন্তু মানে এটা কথা যে এই সময়টোত ভূমিকম্পৰ কাৰণে সচকিত হৈ থকাৰ সময়, কাৰণ ভূমিকম্প প্ৰৱণ প্ৰথম কথা উত্তৰ পূৰ্বাঞ্চল, দ্বিতীয়তে এটা গ্ল'বেল ফেন'মেনন যিটো আমি কৈছোঁ, যে সময়ত ইনাৰ ক'ৰটোৰ ছুৱেলিং হৈছে, সেইবোৰৰ কাৰণে ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে। চ' কালিৰ ভূমিকম্পটো কি কাৰণে হৈছে এইটো নাজানো, মানে মাটিৰ তলতটো কি হৈছে কোনেও তেনেকৈ ক'ব নোৱাৰে। গতিকে সম্ভাৱনা কিন্তু সম্পূৰ্ণই আছে, কিন্তু ৰাইজ আতংকিত হ'ব নালাগে। মই বাৰে বাৰে কৈছোঁ যে আতংকিত হ'ব নালাগে।
কাৰণ ভূমিকম্পই কেতিয়াও মানুহ নামাৰে, মাৰে বিল্ডিংবিলাকে। সেইটোৱেই মূল কথা। যিহেতু কালি মৰিগাঁও অভিকেন্দ্ৰ আছিলে আৰু বিশেষকৈ দেখিব পোৱা যায় মৰিগাঁও, নগাঁও, হোজাই এনেকুৱা ধৰণৰ সেইখিনি জিলাৰে অভিকেন্দ্ৰ হয়। বিশেষকৈ অসমৰ কোনকেইখন জিলাত বেছি অভিকেন্দ্ৰ হ'ব পাৰে তেনেকুৱা আপুনি যদি ক'ব পাৰে, কোনকেইখন জিলা সতৰ্ক বেছি হ'ব লাগে? সতৰ্কবিলাকে বিশেষকৈ কপিলী ফল্টটো এটা খুব জাগ্ৰত ফল্ট। আৰু এটা ফল্ট আপোনালোকে দেখিছে এইফালে ধুবুৰী ফল্ট বুলি এটা আছে, দেখিছেনে? এইটো ধুবুৰী ফল্ট হয়, সেইটো এটা হ'ব পাৰে। এইফালে এটা ফল্ট আছে ডাউকি ফল্ট, যিটো মেঘালয়ৰ একদম মেঘালয় বাংলাদেশ বৰ্ডাৰ, সেইটো কিন্তু খুব এটা এক্টিভ নহয় এতিয়ালৈকে। আৰু এইফালে আপোনাৰ দুটা হিমালয় মানে আমাৰ নাগা পাটকাই এইফালে দিচাং থ্ৰাষ্ট আৰু নাগা থ্ৰাষ্ট দুটা ফল্ট আছে। সেই দুটাও হৈছে আচলতে থ্ৰাষ্ট মানে তাৰ মুভমেণ্টটো খুব এব্ৰাপ্ট নহয়, সেইকেইটাতো ভয় কৰিবলগীয়া বিশেষ নহয়। আৰু গোটেই হিমালয় এৰিয়াটোৰ ফল্ট যিখিনি আছে সেইখিনি যিকোনো সময়তে হ'ব পাৰে, কাৰণ হিমালয়ৰ ফালে আমাৰ যিহেতু আপোনালোকে জানে যে ইণ্ডিয়ান প্লেট ইউৰেছিয়ান প্লেটৰ লগত কলিশ্যন হৈ আছে এই জোনটোত। আৰু আমাৰ ইয়াত আৰু এটা কথা যে অকল হিমালয়টোৱেই নহয়, আকৌ এইফালে দেখিছেনে এটা মিছমি থ্ৰাষ্ট এটা আছে। চ' এই দুইফালে আকৌ এইফালেও আছে, দেখিছেনে? এইটো এটা থ্ৰাষ্ট। গতিকে এইবিলাক প্ৰত্যেকটোৱে এক্টিভেট হোৱাৰ সম্ভাৱনা আছে, মানে যদি হয়। এইবোৰ প্ৰত্যেকেই এইখিনি খুবেই মানে এক্টিভ জোন, এইটো প্লেট বাউণ্ডেৰী, এইবিলাক এক্টিভ জোন। আৰু এইবিলাকৰ প্ৰভাৱতেই এই ফলবিলাক যিবোৰ এইবিলাক এনেই ষ্টেবল, মানে ফলবিলাক এইটোৰ লগত এটা পাৰ্থক্য আছে ইয়াত, এইবিলাক ফল ষ্টেবল এৰিয়াতে আছে, কিন্তু ইয়াৰ প্ৰভাৱতে এইবিলাকত ষ্ট্ৰেছটো একুমুলেট হয়তো হৈছে। গতিকে আৰু এইটো মেঘালয়ৰ দক্ষিণৰ যিটো ডাউকি ফল্ট, মই জনামতে সেইটোত তেনেকুৱা ধৰণৰ ইমান ভয়ৰ কথা নাই। আকৌ এটা এইফালে আছে আপোনাৰ এই চিলেট ফল্ট এটা, সেইটো কাৰণে হয়তো এই কৰিমগঞ্জ, শিলচৰ এই ডিষ্ট্ৰিক্ট, মিজোৰাম, ত্ৰিপুৰা এই জেগাখিনিত অলপমান ভালনাৰেবল ভূমিকম্পৰ কাৰণে। গতিকে কোনটো কেতিয়া কি হয় নাজানো, কিন্তু কালিৰ যিটো ভূমিকম্প হৈছে মই ভাবোঁ সেইটো কপিলী ফল্টৰ হয়তো শ্লাইট ডিছপ্লেচমেণ্ট এটাৰ কাৰণে সেইটো হৈছে, কপিলী ফল্টটোৰ কাৰণে হৈছে, কাৰণ মৰিগাঁও এইখিনিতেই সেইটো। আৰু আপোনালোকে আৰু এটা দেখিছে যে 1988ত এটা ডাঙৰ ভূমিকম্প আহিছিলে, সেই ভূমিকম্পটোৰ অভিকেন্দ্ৰ কিন্তু ম্যানমাৰৰ ফালে। এইটো দেখিছেনে, এই ৰঙা চিনটো যে দেখিছে সেইটো 1988ত হোৱা ভূমিকম্পটোৰ এই ফল্ট, তাৰমানে এই যিটো ইষ্টাৰ্ণ বাউণ্ডেৰী থ্ৰাষ্ট জোন, সেই ম্যানমাৰ আৰু মানে উত্তৰ পূৰ্বাঞ্চলৰ মাজত সেইটোৰ ডিছপ্লেচমেণ্টৰ কাৰণে এইটো ভূমিকম্প হৈছিলে। আৰু এতিয়া সমগ্ৰ পৃথিৱীৰে ভূবিজ্ঞানীসকলৰ চিন্তাৰ কাৰণ এই ফল্টটো হৈ আছে, যিটো চেণ্ড শ্বেগিং ফল্ট। এইটো ফল্ট আৰু বিশেষকৈ যিটো ষ্ট্ৰাইক স্লিপ ফল্ট বুলি কয় আমাৰ জিঅ'লজিকেলত, সেই ফল্টবিলাকৰ কাৰণে হোৱা ভূমিকম্পবিলাক শ্বেলো দ্বীপ, শ্বেলো ফ'কাছ, তাৰমানে তাৰ ফ'কাছটো যিটো মেইন উৎসটো বহুত ওপৰতে থাকে মাটি। গতিকে সেই ক্ষেত্ৰত ক্ষয়ক্ষতিৰ পৰিমাণটো বেছি হয়, যিটো আপোনালোকে ভুজ আৰ্থকুৱেকটোৰ সময়ত দেখিছিলে। ভুজ আৰ্থকুৱেকটো হৈছিলে এটা তেনেকুৱা ষ্ট্ৰাইক স্লিপ ফল্টৰ কাৰণে। আৰু এটাটো পৃথিৱীৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত আছে ছেন এণ্ড্ৰিয়াছ ফল্ট, সেইটোতো আপোনালোকে শুনিছে। সেইটোৰ কাৰণে কেলিফৰ্ণিয়া, ছান ফ্ৰান্সিস্কো এই অঞ্চলবিলাক ভূমিকম্প প্ৰৱণ হয়, আৰু তেওঁলোকে সেইটো কাৰণে ব্যৱস্থা লৈছে। আৰু আপোনালোকে হয়তো আচৰিত হ'ব যে শুনি যে তেওঁলোকে তাত হাই ৰাইজ বিল্ডিং সাজিবলৈ নিদিয়ে। তেওঁলোকে ডাঙৰ বহুত মাটি সাজি মানুহে তেনেকুৱা বাংলো টাইপৰ ঘৰ সাজে, মানে হাই ৰাইজ বিল্ডিং তেওঁলোকে হ'বলৈকে নিদিয়ে। গতিকে ভূমিকম্পত আচলতে সাৱধানতাটোৱেই মেইন কথা, প্ৰিপেয়াৰ্ডনেছটো যিটো মিটিগেশ্যন বুলি কয়, সেই বস্তুটো খুবেই প্ৰয়োজন। আৰু মই চৰকাৰক আহ্বান কৰিম যে চৰকাৰে সেই ক্ষেত্ৰত অলপমান, যিহেতু ভূমিকম্প এতিয়া সময় এটা আহিছে, গতিকে চৰকাৰে ব্যৱস্থা লওক। বিশেষকৈ স্কুলবিলাকত, যিবিলাকত ধৰক 2-3 তলা ঘৰৰ স্কুল, সেই স্কুলবিলাকত ছাত্ৰ ছাত্ৰীসকলক যিকোনো সময়তে ভূমিকম্প আহিব পাৰে, গতিকে তেওঁলোকক ভূমিকম্প আহিলেনো কি কৰিব তাৰ মক ড্ৰিল এটা কৰিব পাৰে।
আৰু এটা বৰ হেৰি কথা, হস্পিটেলবিলাকত ধৰক ICUত বহুত পেচেণ্ট থাকে, সেইসকলৰ কি অৱস্থা হ'ব? গতিকে সেই ধৰণৰ তেওঁলোকক কেনেকৈ আনিব পাৰি, তেনেকুৱা ধৰণৰ চৰকাৰৰ যিটো ডিজাষ্টাৰ মেনেজমেণ্ট বিভাগ আছে, তেওঁলোকে সেই কামখিনি আগতীয়াকৈ এটা কৰিব লাগে, যিটো বাংলাদেশত ইতিমধ্যে কৰিছে। মই জনাত বাংলাদেশ চৰকাৰে ইতিমধ্যে তেনেকুৱা মক ড্ৰিল কৰিছে। সেইটো কৰিলে এটা প্ৰিপেয়াৰ্ডনেছ এটা থাকে, আৰু প্ৰিপেয়াৰ্ডনেছটোৱে মূল কথা আৰু ইয়াত। কাৰণ ভূমিকম্প কেতিয়া আহিব, ক'ত আহিব, কোন সময়ত আহিব, একজেক্টলি কোনেও কেতিয়াও ক'ব নোৱাৰে। গতিকে প্ৰিপেয়াৰ্ডনেছটো মেইন কথা, আৰু এইবিলাক সাৱধানতা অৱলম্বন কৰাটো সেইটো এটা ডাঙৰ কথা। মানে নৰ্থ ইষ্টত এইবাৰ সাৱধান হৈ থকাটো ভাল আৰু। হয়, নৰ্থ ইষ্টত সদায় সাৱধান হৈ থাকিব লাগে, আৰু এই সময়ত বিশেষকৈ মানে সম্ভাৱনাটো আৰু বাঢ়িছে। এই অসমৰ লোকসকলো সাৱধান। উত্তৰ পূৰ্বাঞ্চল বুলি কওঁতে অসমটো আহিবই, গোটেই উত্তৰ পূৰ্বাঞ্চলেই, অকল মানে অসম বুলিয়ে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই। কাৰণ ভূমিকম্পৰ সদায় উৎসত ক্ষয়ক্ষতিটো বেছি হয়, আৰু যিমানে দূৰলৈ যায় ক্ষয়ক্ষতিটো কমি যায়। এতিয়া কালি মই ৰাতিপুৱা আজি বাতৰি কাকতত পঢ়া মতে মৰিগাঁৱত য'ত অভিকেন্দ্ৰটো আছে, তাত অলপ ঘৰ দুৱাৰ ক্ষয়ক্ষতিও হৈছে বুলি কৈছে। গতিকে কিন্তু গুৱাহাটীৰ ফালে তেনেকুৱা ক্ষয়ক্ষতি ইমান হোৱা নাই, অলপমান সময় আছে। গতিকে অভিকেন্দ্ৰটোৰ ওপৰত কথা। এতিয়া অভিকেন্দ্ৰ যদি গুৱাহাটীৰ একেবাৰেই ওচৰত হয়, তেতিয়াহ'লে গুৱাহাটীত ক্ষয়ক্ষতিটো বেছি হ'ব, আৰু অভিকেন্দ্ৰটো যদি বহুত দূৰত হয় তেতিয়াহ'লে কমি আহিব। আৰু যিটো এতিয়া 5.6 বুলি কৈছে, সেইটো একচুৱেলি য'ত ভূমিকম্পটো হয় তাৰ উৎসত যিটো অভিকেন্দ্ৰত যিটো মেগনিটিউড, সেইটো কথাহে কোৱা হয়। হয়তো তাত 5.6 হৈছে মানে যে গুৱাহাটীত 5.6 হৈছে, গুৱাহাটীত কমি আহিব। আৰু এটা কথা এইখিনিতে যে 5.6 আৰু 5.7 এই দুটাৰ মাজত খুব বহুত পাৰ্থক্য। এইটো মানে লগাৰিথমিক স্কেলত ৰিক্টাৰ স্কেলখন হয়। 5.7 এই দুটাৰ মাজত বহুত পাৰ্থক্য। এতিয়া 8.1 বা 8.2 আমি যদি কওঁ, সেই দুটাৰ মাজত চিম্পল গ্ৰাফ নহয়, সেইখন লগাৰিথমিক স্কেলৰ গ্ৰাফ বুলি কয়। গতিকে মেগনিটিউডৰ পাৰ্থক্যটো বহুত বেছি হয়। গতিকে অলপমান ডিফাৰেঞ্চতে বহুত হয়। চ' আপোনালোকে মেপখনত দেখিছে যে অসমৰ উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে যিকেইটা ডাঙৰ ভূমিকম্প আহিছে, অকল এই ক'লা যিটো দিছে, তাৰমানে এইটো 1897ৰ যিটো আৰ্থকুৱেক, যিটো চানডুবি লেকটো ফৰ্ম হৈছিলে, সেইটোৱেই 8তকৈ বেছি। বাকী কেইটা কিন্তু ৰঙা ৰঙা দিছে, ৰঙা ৰঙা কেইটা কিন্তু এই মেগনিটিউডটো 7তকৈ বেছি, মানে 8তকৈ কম। চ' যদিও এতিয়া বহুতে কয় যে এইটো ভূমিকম্প 8 পইণ্ট কিবা আছিলে, কিন্তু এইখন নতুন, সেই সময়ততো ইমান টেকন'লজি 1950 নাছিলে। তেওঁলোকে এতিয়া ষ্টাডি কৰি এইখন মডাৰ্ণকৈ উলিয়াইছে, আৰু উলিয়াই পেলাই তেওঁলোকে কৈছে যে সেইকেইটা 7.8তকৈ বেছি, কিন্তু 8তকৈ কম, ৰঙা ৰঙাকেইটা। আৰু যিটো ক'লা, সেইটোহে আচলতে 8তকৈ বেছি। সেইটো অকল এটাই হৈছে এতিয়ালৈকে। আৰু ক'লা নাই কেতিয়াবা। সেইটো 1950, এইটো 1950 আৰ্থকুৱেকটো, হয় হয়, এইটো ক'লা। এইটো 8 যিটো আছিলে, এইটো কিন্তু সেই মিছমি হিলছৰ ফালে অভিকেন্দ্ৰ আছিলে, দেখিছেনে? এইটো মিছমি হিলছৰ ফালে অভিকেন্দ্ৰ আছিলে। আৰু 1890 এই দুটাই আটাইতকৈ ডাঙৰ ভূমিকম্প, ক'লাকেইটা। আৰু বাকীবিলাক বেলেগ বেলেগ সময়ত এইটো মানে জনা হিষ্ট্ৰীৰ ভিতৰত তেওঁলোকে উলিয়াইছে। আৰু কাৰণ আমি এইকেইটাই জানো, এটা 1800, এইটো 1918 চন, এইটো 1918 নহয় জানো? হয়, 1918 চনত এটা এইটো চিলেট ফল্টৰ কাৰণে হৈছিলে। চ' সেইটোত 18 চনত কি হৈছিলে সেইটো তেওঁলোকে হয়তো ক'ৰবাত ষ্টাডি কৰি পেলাই তেওঁলোকৰ আৰ্কাইভৰ পৰা উলিয়াইছে, সেইটো ক্ষয়ক্ষতি কিবা হৈছিলে। গতিকে সেইখিনিয়ে। আৰু এইটো আমাৰ আটাইতকৈ ডাঙৰ 7ৰ ওপৰত ভূমিকম্প 1988তে হৈছে, তাৰপিছত 7ৰ ওপৰত হোৱা নাই। আৰু এতিয়া মানুহে এটা কথা জানিব বিচাৰিব ৰাইজৰ কাৰণে, যদি আপুনি অলপ বুজাই দিয়ে। ফল্ট বুলি কৈ আছে, কপিলি ফল্ট এনেকৈ কৈ আছে, ৰাইজে কনফিউজ হৈ থাকিব, মানে কি হয় তেওঁলোকে অলপ কিছুমান সাধাৰণ ৰাইজৰ বাবে যদি কয়। ফল্ট মানে হৈছে এটা ফাট। সেই ফাটটোত মানে
ফাটটোৰ ডিছপ্লেচমেণ্ট হয়। ফাটত যিখিনি শিল থাকে সেই শিলাখণ্ডবিলাক বহি যায়। সেই বহি যাওঁতেই যিটো জোকাৰণি হয় সেই জোকাৰণিটোৰ কাৰণে ভূমিকম্পটো হয়। আৰু সেইটো কিয় বহি যায় সেইটো টেকটনিক ফ'ৰ্চৰ কাৰণে। মানে যিটো আমাৰ ইয়াত আপোনাৰ এইফালৰ পৰা এনেকৈ ইণ্ডিয়ান প্লেটখন নৰ্থলৈ গৈছে, আকৌ এইফালে দেখিছেনে এইফালে নৰ্থ ইষ্টৰ ফালে গৈছে, এইফালে আকৌ চাউথ ইষ্টৰ ফালে আহিছে। তিনিফালৰ পৰা ফ'ৰ্চটো আহিছে ইয়াত। কিন্তু আপুনি যদি অকল হিমালয়ৰ ফালে চাই অকল নৰ্থৰ ফালে, চ' আমাৰ ইয়াত অকল নৰ্থৰ ফালেই ফ'ৰ্চটো যোৱা নাই, আপোনাৰ নৰ্থ ইষ্টৰ ফালে এইফালে মিচমিৰ ফালে গৈছে, আকৌ আপোনাৰ এইফালে চাউথ ইষ্টৰ ফালে গৈছে। গতিকে সেইকাৰণে এই অঞ্চলটো ভূমিকম্প প্ৰৱণ, অত্যন্ত ভূমিকম্প প্ৰৱণ আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। এই মেপখনতে গোটেই বস্তুখিনি ওলাই পৰিছে, আপোনালোকে হয়তো দেখিছে। আৰু এতিয়ালৈকেতো পৃথিৱীত যিটো আটাইতকৈ ডাঙৰ ভূমিকম্প হৈছে সেইটো ৰিক্টাৰ স্কেলত 9.2, আৰু সেইটো সেই সুমাত্ৰা যিটো হৈছিলে, আৰু যিটো চুনামি, এটা ডাঙৰ চুনামিয়ে বহুত ধ্বংস হৈছিলে, তাৰ প্ৰভাৱ ভাৰততো পৰিছিলে। চ' সেইটোৱে আমি মানে জনা হিষ্ট্ৰীৰ ভিতৰত, ন'ন হিষ্ট্ৰীৰ ভিতৰত সেইটোৱে আটাইতকৈ ডাঙৰ ভূমিকম্প। হয়তো তাৰ আগতে মানুহ যেতিয়া নাছিলে তেতিয়া হয়তো ভূমিকম্প কি হৈছিলে, নিশ্চয় যেতিয়া হিমালয় পৰ্বতটো উঠি গৈছিলে, আজিৰ পৰা ধৰক 20-21 নিযুত বছৰ আগতে মেক্সিমাম আপহিভেলমেণ্ট হৈছিলে হিমালয়ৰ। চ' সেই সময়ত কি ধৰণৰ ভূমিকম্প কিবা হৈছিলে সেইটো আমি জনাৰ কোনো মানে হেৰিও নাই। যদিও আপোনাৰ পেলিঅ'চেইচমিক ষ্টাডি বুলি এটা ষ্টাডি আছে, সেইটোত কৰিব পাৰে, কিন্তু ইমান আগৰ পৰা নোৱাৰে। সেইটো ধৰক কেইবা হাজাৰো বছৰ আগৰ পাৰে।